মূল্য বৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ ৰণহুংকাৰ। চাউল দাইলৰ পৰা আৰম্ভ কৰি গ্যাস ঔষধলৈকে সকলো বস্তুৰ দামে সাধাৰণ মানুহৰ বাজেটত মাধমাৰ সোধাইছে। ব্যৱসায়িক LPG চিলিণ্ডাৰৰ দাম ৩,০০০ টকা পাৰ হোৱাত বন্ধৰ পথত সৰু হোটেল চাহৰ দোকান। হোষ্টেলতো সংকট। পেট্ৰল ডিজেলৰ দাম বঢ়াৰ বাবে পৰিবহণ খৰচো আকাশলংঘী। এই কৃত্ৰিম মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। সংগঠনটোৰ অভিযোগ ৫খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতেই যুদ্ধৰ অজুহাতত দাম বঢ়াইছে চৰকাৰে। AJYCPৰ প্ৰশ্ন, তামিলনাডু চৰকাৰে যদি ২০০ ইউনিটলৈকে বিদ্যুতৰ মাচুল ৰেহাই দিব পাৰে তেন্তে অসম চৰকাৰে কিয় নোৱাৰে? দাম নিয়ন্ত্ৰণ নকৰিলে অতি সোনকালেই ৰাজ্যজুৰি তীব্ৰ গণপ্ৰতিবাদৰ সকিয়নি দিছে সংগঠনটোৱে। নিউজ ডেস্ক বিজনী, ফাৰ্ষ্ট 24। যে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ মূল্যবৃদ্ধিৰ ৰেকৰ্ড ভংগ কৰিছে। ১১০ টকা আজি পেট্ৰলৰ দাম, ৯৬ টকাৰ ওপৰত ডিজেলৰ দাম হৈছে। গতিকে যেতিয়া পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি হয় আৰু সেই মূল্যবৃদ্ধিয়ে সকলো ধৰণৰ সামগ্ৰীকে চুই যায়, গতিকে আমি দেখিছোঁ যে আচলতে মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক একেবাৰে কঙা কৰিছে। আৰু এই বিষয়টো আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত, বিশেষকৈ অসমৰ ক্ষেত্ৰত হোৱা মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰখনে, নৱনিৰ্বাচিত চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে বিভিন্ন ৰাজ্যত নিৰ্বাচন হৈ যোৱা তামিলনাডুত আমি দেখিবলৈ পাওঁ যে তামিলনাডুৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো জনসাধাৰণলৈকে ২০০ ইউনিট বিজুলী প্ৰতি মাহতে তেওঁ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু কেৱল মাত্ৰ অসমত এনে এখন চৰকাৰ যে কেৱল তেওঁলোকে আঁচনি, একাংশ মানুহক লৈ আঁচনি সৃষ্টি কৰিছে আৰু আমি দেখিছোঁ যে সৰ্বসাধাৰণ মানুহেও আঁচনিৰ পিছত দৌৰিছে যে সকলোৰে এটা প্ৰতিযোগিতা যে কেনেকৈনো চৰকাৰৰ এই যিবিলাক বিনামূলীয়া হিতাধিকাৰী আঁচনি আছে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব লাগে। গতিকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা জনসাধাৰণৰ ক্ষেত্ৰত আচলতে মই দেখিছোঁ যে তেওঁলোকে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কেতিয়াও কোনো সজাগ নহয়। যিসমূহ বিষয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মানুহবিলাকে একেবাৰে চিৰিয়াছলি ল'ব লাগিছিল সেই কথাবিলাক নিৰ্বাচনৰ আগমুহূৰ্তত নল'লে। আৰু এতিয়া যদি দেখিছোঁ যে মূল্যবৃদ্ধিৰ সময়ত বিভিন্ন ধৰণৰ মানুহে আমাক কোৱাকুই কৰে যে জাতীয় সংগঠনবিলাক নীৰৱ, আৰু যেতিয়া জাতীয় সংগঠন হিচাপে আমি প্ৰতিবাদ কৰিছিলোঁ তেতিয়া বিভিন্ন মানুহে আমাক সমালোচনা কৰিছিল যেন এনেকুৱা আমি এটা চৰকাৰ বিৰোধী সংগঠনে। গতিকে আমি সেইসকল জনসাধাৰণক আমি মুকলিভাৱে ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেতিয়াও চৰকাৰ বিৰোধী বা কোনো ৰাজনৈতিক দলৰ বিৰোধী নহয়। আমি প্ৰতিটো জাতিটোৰ প্ৰতিগৰাকী জনসাধাৰণৰ প্ৰতি আমাৰ দায়িত্ব আছে, দায়বদ্ধতা আছে। চৰকাৰে কৰা প্ৰতিটো কামৰ, যি কামে জনসাধাৰণক ক্ষতি কৰিব পাৰে এই ধৰণৰ কামৰ আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰি আহিছোঁ। আৰু যোৱা 16 আৰু 17 তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ আমন্ত্ৰণত বিশ্বনাথ চহৰত আমাৰ মধ্যকালীন অধিৱেশনখন অনুষ্ঠিত হৈ গৈছে। আৰু মধ্যকালীন অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, জিলা, আঞ্চলিক শাখা পৰ্যায়ৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে। তাত সমগ্ৰ অসমৰ জাতীয় সমস্যা, মূল্যবৃদ্ধি আৰু অলিয়ে গলিয়ে হোৱা যিবিলাক মদৰ দোকান সম্পৰ্কত বিস্তৃতভাৱে আলোচনা হৈছে। গতিকে বা নীটৰ পৰা আৰম্ভ কৰি যিবিলাক মানে ইতিমধ্যে আমি দুৰ্নীতি জড়িত যিবিলাক বিষয়, এই সকলো বিষয় একদম চিৰিয়াছলি আলোচনা হৈছে। আৰু আমাৰ সন্মানীয় সভাপতি মহোদয়ে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰে আহ্বান জনাইছে যে অলিয়ে গলিয়ে হোৱা যিবিলাক মদৰ দোকান, এই মদৰ দোকানসমূহ বন্ধ কৰিব লাগে বা বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ যি মুকলি বজাৰ, এই মুকলি বজাৰ বন্ধ কৰিব লাগে, যি মুকলি বজাৰৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মক একেবাৰে পংগু কৰা হৈছে। আৰু দ্বিতীয়তে আমাৰ এটা আহ্বান আছে
যে অসমত যিহেতু খাৰুৱা তেল উৎপাদন হয়, গতিকে অসম এনেকুৱা এখন ৰাজ্য যে ভাৰতবৰ্ষৰ খাৰুৱা তেলৰ 15 পৰা 20% ইয়াত অসমৰ অৱদান আছে। গতিকে অন্য ৰাজ্যৰ কথা নকওঁ, অসমৰ এটা জাতীয় সংগঠন হিচাপে আমি আশা কৰিছোঁ, আমি চৰকাৰক আহ্বান জনাইছোঁ যে পেট্ৰল আৰু ডিজেলৰ যেতিয়া ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত যি মূল্য নিৰ্ধাৰণ হয় তাৰে 0.5% 50% ৰেহাই মূল্যত অসমৰ জনসাধাৰণৰ কাৰণে পেট্ৰল আৰু ডিজেল ৰেহাই কৰিব লাগে। তেতিয়া নিশ্চয় অসমৰ প্ৰতিটো জনসাধাৰণ উপকৃত হ'ব। আৰু শেহতীয়াভাৱে এটা বিষয় যে একেবাৰে যদি আমি চাওঁ যে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, যে জীৱনদায়িনী ঔষধৰ এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হৈছে, তাতো কিন্তু আমি দেখিছোঁ যে কোনো জনসাধাৰণ সজাগ বা সচেতন নহয়। যে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে কিন্তু প্ৰতিগৰাকী হিতাধিকাৰীকে চুই গৈছে। গতিকে আমি আশা কৰিম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি যদি কোনোবা হিতাধিকাৰীয়ে যদি বিনামূলীয়াকৈ পাইছে জীৱনদায়িনী ঔষধ, তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'বলগীয়া নাই। আৰু যদি সঁচা অৰ্থত জীৱনদায়িনী ঔষধো যদি অসমৰ প্ৰতিটো হিতাধিকাৰী, চৰকাৰে সৃষ্টি কৰা হিতাধিকাৰীও কিনিবলগীয়া হৈছে সেই একে মূল্যতে, তেতিয়াহ'লে নিশ্চিতভাৱে তেনেকুৱা হিতাধিকাৰীৰ জৰিয়তে কোনো কাৰণতে ৰাজ্যখন আগবাঢ়ি যাব নোৱাৰে। আৰু দ্বিতীয় কথা হ'ল কি, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰিছোঁ যে হিতাধিকাৰীৰ পৰিৱৰ্তে কেৱল স্বাস্থ্য আৰু শিক্ষাত হিতাধিকাৰী সৃষ্টি হওক, যে স্বাস্থ্য আৰু শিক্ষা সম্পূৰ্ণৰূপে বিনামূলীয়া হওক। এতিয়া সেই স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ যে স্বাস্থ্যত বিভিন্ন ধৰণৰ যে চৰকাৰী চিকিৎসালয়ত ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰীক্ষা নিৰীক্ষাত ইতিমধ্যে যথেষ্টখিনি মূল্য বৃদ্ধি হৈছে, যথেষ্টখিনি আগতকৈ মাচুল বেছিকৈ দিবলগীয়া হৈছে। যে অসমত ধৰি লওক বহুকেইখন কেঞ্চাৰ হস্পিটেল আছে, যে আৰু টাটাৰ উদ্যোগত কেঞ্চাৰ হস্পিটেল হৈ উঠিছে। আৰু তাত যদি চোৱা হয় যে সেই পেচেণ্টখিনিও যথেষ্ট পইচা দিবলগীয়া হৈছে মানে চিকিৎসাৰ নামত। গতিকে আমি নৱনিৰ্বাচিত অসমৰ চৰকাৰখনলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান যে এই ধৰণৰ যিবিলাক বিষয় আছে, যি বিষয়ে প্ৰতিগৰাকী জনসাধাৰণক চুই যোৱা বিষয়, এই বিষয়বিলাকত চৰকাৰে গুৰুত্ব দিব লাগে। বিশেষকৈ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, ডিজেলৰ মূল্য বৃদ্ধিয়ে যিহেতু সমগ্ৰ বিষয়বস্তু নিত্য ব্যৱহাৰ্য সামগ্ৰী, এতিয়া আমি শেহতীয়াভাৱে দেখিছোঁ যে গাখীৰৰ মূল্য বৃদ্ধি হৈছে। যেতিয়া গাখীৰৰ মূল্য বৃদ্ধি হয় তেতিয়া দেখিব যে একেবাৰে মিঠাইটোৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিষয়টো, গতিকে সকলোতে মূল্য বৃদ্ধি হয়। গতিকে এই মূল্য বৃদ্ধিয়ে কেৱল চৰকাৰে খালী এটা কথাই কৈছে যে ৰাষ্ট্ৰত দুখন ৰাষ্ট্ৰৰ মাজত যুদ্ধৰ কাৰণে আজি খাৰুৱা তেলৰ যি সমস্যা হৈছে বা পেট্ৰল ডিজেলৰ সমস্যাৰ কাৰণে মূল্য বৃদ্ধি হৈছে। গতিকে এই কথাটো আমি দেখিছোঁ, আগতে দেখিছোঁ নিৰ্বাচন হৈ গ'লে নিৰ্বাচনৰ পিছতে এনেধৰণে মূল্য বৃদ্ধি হয়। গতিকে যদিও যুদ্ধৰ কথাটো আহিছে, তথাপিতো আমি ভাবোঁ যে যুদ্ধটো একমাত্ৰ বিষয় নহয়, যে নিৰ্বাচনৰ পিছত কিন্তু এই মূল্য বৃদ্ধি হোৱা যিটো পৰম্পৰা, এই পৰম্পৰাটো এইবাৰো হৈছে। গতিকে আপোনালোকে দেখিব 110 টকা যদি ডিজেল পেট্ৰলৰ দাম হৈছে, কিছুদিন পিছত হয়তো পেট্ৰলৰ দামটো কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব। আৰু নিয়ন্ত্ৰণ কৰিলে কি হ'ব, 5 টকা 3 টকা 4 টকা বা 7 টকা, মেক্সিমাম 7 টকা হয়তো কমিব। তেতিয়া কিন্তু আপোনালোকে চাব যে 103-4 টকা এটা দাম কিন্তু এটা ফিক্স হৈ যাব। গতিকে এই কথাবিলাকে সকলো অসমৰ প্ৰতিগৰাকী জনসাধাৰণে এই বিষয়বিলাকত চাব লাগে। আমি কোৱা নাই যে ৰাজপথৰ আন্দোলন হ'ব লাগে, কেৱল ৰাজপথৰ আন্দোলনৰ সমস্যা নহয়, যিহেতু ৰাজনৈতিকভাৱে নেতৃত্ব দিছে আমাৰ যিখন চৰকাৰে খিলঞ্জীয়াৰ চৰকাৰ বুলি কয়, যিখন চৰকাৰে সৰ্বসাধাৰণ জনতাৰ চৰকাৰ বুলি কোৱা। গতিকে এই চৰকাৰখনৰ নিশ্চিতভাৱে দায়িত্ব আছে যে অত্যাধিক মূল্য বৃদ্ধিয়ে জনসাধাৰণক কঙা কৰা এই যিটো পৰম্পৰা, আৰু এই ধৰণৰ মূল্য বৃদ্ধি হ'লে অসমত কিন্তু বহু মানুহে আত্মহত্যাৰ দৰে পথ কিন্তু বাছি ল'ব লাগে। এজিএছচিবিৰ পৰা কিবা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব? না, আমি অহাকালি আজিয়ে আমি এই বিষয়টো আপোনালোকৰ জৰিয়তে ঘোষণা কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ, উপদেষ্টাসকলৰ লগত আলোচনা কৰি আমি অহাকালি প্ৰাৰম্ভিকভাৱে আমি অসমৰ নৱনিৰ্বাচিত মাননীয় মুখ্যমন্ত্ৰীলৈকে আমি স্মাৰক পত্ৰ প্ৰতিখন জিলা, সমজিলা, জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যোৱাকালিৰ পিছতে আমি এক দীঘলীয়া কাৰ্যসূচী আমি ঘোষণা কৰিম। গতিকে অহাকালি ৰাজ্যজুৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিখন জিলা সমিতিয়ে, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত